মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো সাৱধান হওক বতৰে ভয়ংকৰ ৰূপ লৈছে এতিয়া IMD জাৰি কৰিছে অসমত ৰেড এলাৰ্ট আৰু 11 পৰা 20 সেন্টিমিটাৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰু ঠায়ে ঠায়ে বজ্ৰপাত ধুমুহা আৰু আকস্মিক বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জনাইছো এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সাৱধান হওক ভয়ংকৰ ৰূপ লৈছে বতৰে IMD জাৰি কৰিছে অসমত এতিয়া ৰেড এলাৰ্ট 11 পৰা 20 সেন্টিমিটাৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে ঠায়ে ঠায়ে বজ্ৰপাত ধুমুহা আৰু আকস্মিক বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কোকৰাঝাৰ চিৰাং বাক্সা লখিমপুৰ ধেমাজি এতিয়া এলাৰ্ট জাৰি কৰিছে তাৰ সমান্তৰালভাৱে ধুবুৰী বৰপেটা গোৱালপাৰাটো জাৰি কৰিছে এলাৰ্ট নৈ কাষৰীয়া আৰু ভূমিস্খলন প্ৰবণ এলেকাৰ লোকসকলক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু অতি প্ৰয়োজন নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ নোযোৱাৰ আহ্বান কৰিছে IMD আমি জনাই আছো ৰাজ্যত এতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ মাজতে এতিয়া বিশেষ সতৰ্কতাবাণী জাৰি কৰিছে IMD এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া অসমক ৰেড এলাৰ্টত ৰাখিছে ঠায়ে ঠায়ে বজ্ৰপাত ধুমুহা আৰু আকস্মিক বানৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে মই নামসমূহ কৈ দিছো জিলাৰ কোকৰাঝাৰ চিৰাং বাক্সা লখিমপুৰ ধেমাজি ধুবুৰী বৰপেটা গোৱালপাৰাত এতিয়া এলাৰ্ট জাৰি কৰা হৈছে আৰু সমগ্ৰ অসমক এতিয়া ৰেড এলাৰ্টত ৰখা হৈছে আমি যদি চাওঁ বৰ্তমান সময়ত বহু অঞ্চল এতিয়া বানৰ কবলত পৰিছে প্লাবিত হৈছে বহু অঞ্চল আৰু আপোনাৰ অঞ্চলত বৰ্তমান সময়ত বতৰে কেনেকুৱা ৰূপ লৈছে আপোনালোকে মন্তব্য কৰি জনাব পাৰে আমি জনাই আছো এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সাৱধান হওক IMD এতিয়া ৰেড এলাৰ্ট জাৰি কৰিছে অসমত এতিয়া ৰেড এলাৰ্ট যিকোনো পৰিস্থিতিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধানতা জাৰি কৰিছে আপোনালোকৰ অঞ্চলত গতিকে আপুনি যদি নৈপৰীয়া অঞ্চলত বসবাস কৰে তেতিয়াহ'লে বিশেষ সাৱধান আৰু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে কিয়নো এতিয়া ঠায়ে ঠায়ে ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া প্লাবিত হৈছে বহু জিলা ধেমাজিত বিশেষকৈ ধেমাজিবাসীয়ে যদি খবৰ পাই আছে তেতিয়াহ'লে মন কৰিব আপোনালোকে বৰ্তমান সময়ত সাৱধানতা অৱলম্বন কৰক নৈপৰীয়া ৰাইজৰ বাবে বিশেষ সতৰ্ক হৈ থাকিবলৈ IMD এতিয়া সতৰ্কবাণী জাৰি কৰিছে আমি জনাই আছো এই মুহূৰ্তত সাৱধানতা অৱলম্বন কৰক ভয়ংকৰ ৰূপ লৈছে বতৰে এতিয়া বহু অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আছে IMD জাৰি কৰিছে অসমত এতিয়া ৰেড এলাৰ্ট 11 পৰা 20 সেন্টিমিটাৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ঠায়ে ঠায়ে বজ্ৰপাত ধুমুহা আৰু আকস্মিক বানৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰ চিৰাং বাক্সা লখিমপুৰ ধেমাজি ধুবুৰী বৰপেটা গোৱালপাৰাত এতিয়া এলাৰ্ট জাৰি কৰা হৈছে তাৰ সমান্তৰালভাৱে বিভিন্ন জিলাত এতিয়া বৰষুণ ধুমুহা আৰু বজ্ৰপাতৰ আশংকা কৰিছে IMD এলাৰ্ট জাৰি কৰিছে ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা নলবাৰী বজালী বাক্সা তামুলপুৰ এইসমূহ জিলাতো এতিয়া এলাৰ্ট জাৰি কৰিছে সমগ্ৰ অসমক এতিয়া ৰেড এলাৰ্টত ৰাখিছে IMD আপুনি কোনটো অঞ্চলৰ পৰা কোনখন জিলাৰ পৰা আমাৰ বাতৰি চাই আছে আপোনালোকে মন্তব্য কৰক বৰ্তমান সময়ত আপোনাৰ অঞ্চলত কেনেকুৱা বতৰৰ পৰিস্থিতি আমাক মন্তব্য কৰক জনাই আছো এই মুহূৰ্তত কামৰূপ মহানগৰ ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি জিলাতো বৰ্তমান এলাৰ্ট কিয়নো সমগ্ৰ অসমক এতিয়া ৰেড এলাৰ্টত ৰাখিছে IMD 20ৰ পৰা আমি জনাই আছো এই মুহূৰ্তত 11 পৰা 20 সেন্টিমিটাৰ ব্যক্ত কৰিছে IMD যিকোনো পৰিস্থিতিত ভয়ংকৰ ৰূপ ল'ব পাৰে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বতৰে ঠায়ে ঠায়ে বজ্ৰপাত ধুমুহা আৰু আকস্মিক বানৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰ চিৰাং বাক্সা লখিমপুৰ ধেমাজি ধুবুৰী বৰপেটা গোৱালপাৰা জিলাত ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট নৈ কাষৰীয়া আৰু ভূমিস্খলন প্ৰবণ এলেকাৰ লোকসকলে বিশেষ সতৰ্কতা অৱলম্বন কৰক অতি প্ৰয়োজন নোহোৱাকৈ আপোনালোকে ঘৰৰ পৰা বাহিৰত নোলাব বৰ্তমান সময়ত খুব ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম চৰকাৰে বৰ্তমান সময়ত এলাৰ্ট জাৰি কৰিছে ধেমাজি জিলাত বৰ্তমান সময়ত
ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। অসমৰ এতিয়া 6 জিলাত বৰ্তমান বিধ্বস্ত হৈছে, বানে তছনছ কৰিছে, 22,000তকৈ অধিক লোক বিধ্বস্ত হৈছে আৰু ধেমাজিত সৰ্বাধিক বানৰ প্ৰভাৱ পৰিছে, প্লাবিত হৈছে 96খন গাঁও। গতিকে বৰ্তমান সময়ত IMDও জাৰি কৰিছে সতৰ্কতাবাণী, অসমক ৰেড এলাৰ্টত ৰাখিছে। বৰ্তমান সময়ত আপোনাৰ অঞ্চলত কেনেকুৱা পৰিস্থিতি, বতৰ কেনেকুৱা, আপোনালোকে মন্তব্য কৰিব পাৰে। বিভিন্নজনে বৰ্তমান সময়ত মন্তব্য কৰি আছে, ধুবুৰীত বান বুলি মন্তব্য কৰিছে। আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ঠায়ে ঠায়ে বজ্ৰপাত, ধুমুহা আৰু বানৰ আশংকা কৰা হৈছে। বৰ্তমান সময়ত ধেমাজি বিধ্বস্ত হৈছে, বৰ্তমান সময়ত বানে তছনছ কৰিছে। গতিকে তাৰ মাজতে IMDও অসমক ৰেড এলাৰ্টত ৰাখিছে। নৈ কাষৰীয়া ভূমিস্খলন প্ৰৱণ এলেকাৰ লোকসকলে সাৱধানতা অৱলম্বন কৰক। বৰ্তমানৰ ৰেড এলাৰ্টত ৰাখিছে IMDয়ে। যিকোনো পৰিস্থিতিত বতৰে ভয়ংকৰ সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে। আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব, বৰপেটা জিলাত বৰ্তমান এলাৰ্টত ৰাখিছে, সমগ্ৰ অসমক এলাৰ্টত ৰাখিছে। গতিকে আপোনালোকে সাৱধান হওক, ভয়ংকৰ ৰূপ লৈছে বতৰে। এতিয়া IMDয়ে জাৰি কৰিছে এলাৰ্ট, অসমক ৰেড এলাৰ্টত ৰাখিছে। যিকোনো পৰিস্থিতিত ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। বৰ্তমান সময়তো বিভিন্ন অঞ্চল প্লাবিত হৈছে, বিভিন্ন অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। আহাৰমহীয়া এতিয়া বৰষুণে সাধাৰণ ৰাইজক বিধ্বস্ত কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত অসমৰ বহু জিলাত এতিয়া বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে।